পাহমতাৰ দুখানি চৰণ ভকতৰ পদৰেনো নলৰে জীৱন জীৱন্ততে হহি তুমি তক ভৱান। কৃষ্ণ আমাৰ প্ৰবচনলৈ সেয়া নিবেদন কৰিছোঁ। কৃষ্ণ এতিয়া ইয়াত আমাক ভাগৱতে কৈছে যে ভকতৰ পদৰেনো নলয় যিজনে জীৱনতে কি ক'লে মৰা মানে হৰণ যি থাকিলেও আমাক মৰা লিখা হৈছে। যদি ভকতৰ মানে পদৰেনো মানে ভকতৰ ওচৰলৈ যদি নাযায় সেই কথাটোকে ইয়াত প্ৰকাশ হৈছে। গতিকে আমি এই কথাবোৰ আগতে আমি মানে কাহিনী যোগেদি আমি কথাটো কৈছিলোঁ যে আমাৰ লক্ষ্মী কথাটো ওলাই আছিলে যেতিয়া ইন্দ্ৰই যেতিয়া ইন্দ্ৰফালে চাইছে, চোৱাৰ লগে লগে তেতিয়া ইন্দ্ৰ হৈছে কি স্বাৰ্থপৰ, চৰিত্ৰহীন আৰু ভয়াতুৰ। গতিকে এইকাৰণে ইন্দ্ৰক বধিবীভূত দেৱৰাজ তেখনে পলায়ু দৈত্য কাহিলন্ত ৰাজক বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত কটেক পলায়ুময়ী ইহান। গতিকে এইজন যদিও ৰজা, স্বৰ্গৰ ৰজা, দেৱতাৰ ভিতৰত ৰজা, তথাপিতো দেৱতাৰ মানে দৈত্যসকলে বাৰে বাৰে ৰাজ্যখন কাঢ়ি লয় আৰু প্ৰভু নাৰায়ণে ঘূৰাই দিয়ে। গতিকে মই যদি এজনক স্বামীবন কৰোঁ তেতিয়াহ'লে ময়ো ঘৰে ঘৰে পলাই দিব লাগিব। এই বুলি তেওঁ স্বামীবন নকৰিলে। নকৰি শিৱবিনে চালে শংকৰ আচন্ত আন কোনে পাৰে আকৌ দিব্য গৃহ বাৰী এৰি শ্মশানত বাস ৰত্ন এৰি মুণ্ডৰমা লাগ পিন্ধে গাঁঠি ইহা কবৰিলে মূৰ নাহি সুখ শান্তি। শিৱ ক'ত থাকে? তেওঁ যদিও দিব্যগৃহ বাৰী এৰি তেওঁ শ্মশানত থাকে, ৰত্নমালা এৰি তেওঁ ক'ত থাকে? মুণ্ড মালা পিন্ধি থাকে। গতিকে এইজনক যদি মই স্বামীপন কৰোঁ, লক্ষ্মীয়ে ভাবিছে, তেতিয়াহ'লে ময়ো তেনেকৈ থাকিব লাগিব। গতিকে মোৰ কোনো সুখ শান্তি নহ'ব। সেই বুলি তেওঁকো স্বামীপন নকৰিলে। নকৰি চাৰিসিদ্ধ পিনে চালে। চাৰিসিদ্ধ কি হৈছে? গোটেই ব্ৰহ্মময় দেখে, গোটেই কোনো নাৰীৰ প্ৰতি কোনো আসক্তিয়ে নাই। গতিকে তেওঁলোকৰ লগত যদি মই মানে বিবাহ পাশত আবদ্ধ হওঁ, তেতিয়াহ'লে ময়ো দেখোন ঘৰে ঘৰে ৰাম নাম কৰি ঘূৰিব লাগিব। গতিকে মোৰ তেতিয়াও সুখ শান্তি নহ'ব। এইবুলি চাৰিসিদ্ধকো মানে স্বামীবন নকৰিলে। নকৰি বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন। কোনোবা দিনাখনি তেওঁ যদিও দেৱতাসকলৰ লগত যুদ্ধত জয় লাভ কৰে, কোনোবা দিনাখনি দেৱতা আঘাতত তেওঁ মৃত্যু হ'ব। গতিকে মোৰ যদি স্বামীজন মৃত্যু হয় তেতিয়া মই বিধৱা খাটিব লাগিব। এইবুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি পুৰাসুৰৰ পিনে চালে। পুৰাসুৰ পিনে চাই পিনি তেওঁলোককো স্বামীবন নকৰি সভাৰ মাজত বহি থকা মানে যিজন গুণাতীত, সৰ্বগুণাতীত দেৱনাৰায়ণ সভাৰ মাজত বহি আছে পুৰুষ লক্ষণ। কিন্তু বাকীসকল দেৱ দেৱতাই কি কৰিছে? লক্ষ্মীক দেখাৰ লগে লগে হাবিৰাস কৰি আছে। কিন্তু ভগৱন্তই মানে লক্ষ্মী পিনে কেৰাহীটো চোৱা নাই। এতিয়া লক্ষ্মীয়ে ভাবিছে যে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, ভগৱন্তৰ ওচৰলৈ গৈ চাওঁ। গতিকে তেওঁ যদি মোক স্বামীবন কৰে, তেতিয়াহ'লে যদি প্ৰস্তাৱ দিয়ে তেতিয়াহ'লে মই তেওঁকে স্বামীবন কৰিম। এই বুলি কৈ তেওঁ স্বামীবন কৰিছিল। গতিকে সেইকাৰণে আমি স্বামী হৈছে এইজনহে আচল স্বামী। আমি যদিও আমি আচল হে কৃষ্ণ স্বামী কওঁ না, আমি প্ৰাৰ্থনা গাওঁতে হে কৃষ্ণ স্বামী তজু পাৱে আমি। গতিকে এই স্বামী
কোন তেনেহ'লে স্বামীৰাম নেহৰু আৰু চৰণ তোমাৰ হয় নাই? এতিয়া বাপজনে গায় অসমত গায় স্বামীৰাম নেহৰু আৰু চৰণ তোমাৰ দূৰৰ পৰা সংসাৰ নিকাল। এতিয়া এওঁলোকৰ কিবা স্বামী আছে নেকি? গতিকে সেইজন স্বামী যিজন অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী, গতিকে সেইজনে মুক্তিদাতা, সেইজনেই গুৰুতকৈ গুৰু, সেইজনে হৈছে ভগৱন্ত। গতিকে সেইকাৰণে আমি সেইজনকে উপাসনা কৰিব লাগে। গতিকে ইয়াত সেইকাৰণে কৈছে যদি ভকত সংগ নলয় তেতিয়া মানে ভগৱন্তৰ কথা যদি মানে কাণে যদি নুশুনে, এই গোটেই কথাখিনি মানে সম্পূৰ্ণ ইয়াত লাগি ধৰিছে কথাখিনি কি কি হ'ব। গতিকে এইখিনি ভাগতে এটা সিদ্ধান্ত দিছে। গতিকে আমি সেইকাৰণে ভকতৰ সংগলৈ যাব লাগিব। এই আলাপ আলোচনাখিনি কৰি তেতিয়া আমি মানে গৃহস্থী ধৰ্ম পালন কৰিব পাৰিম। যিজন আমাৰ স্বামী, কিন্তু স্বামীও আমাৰ এইজন যিজন স্বামী, যিজন আমি বিবাহ পাশত আবদ্ধ হ'লোঁ, সেইকাৰণে গুৰুজনাই যেতিয়া মানে সতীক ৰাধিকাক তোমাৰ সৎগুণ কি কি আছে এইটো যেতিয়া পৰীক্ষা কৰিবলৈ লয়, তেতিয়া কৈছে স্বামী তপ স্বামী জপ স্বামী কৰো ধ্যান স্বামীৰ কুশল বিনে নিশ্চিন্ত হোৱান। গুৰুজনাই পৰীক্ষা কৰিছে তোমাৰ কি কি আছে সৎগুণ চাওঁচোন। এৰাম স্বামী কনো সুধি কতো নকৰো গমন স্বামী কনি দিয়া আগে নকৰো ভোজন। স্বামী কনো সুধি কতো নকৰো গমন, মই স্বামীক নুসুধাকে কলৈ মানে কোনোফালে নেযাওঁ। স্বামীক নিদিয়া অন্ন কেতিয়াও মই আগে ভোজন নকৰোঁ। গতিকে এতিয়া চাকৰি ক্ষেত্ৰত কোনোবাই যদি চাকৰি আছে তেতিয়া সেইটো ক্ষেত্ৰত মানে যোৱাটো বাৰু সময় লক্ষ্য ৰাখিতো আজিকালি পৰিস্থিতি চাই যাব লাগিব। কিন্তু সেইষা বুলি স্বামী ধৰ্মটো আমি পালন কৰিব লাগিব। গতিকে মুখে মুখে কদাচিতো নকৰো তৰ কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ। মই স্বামী মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ। যদি এফালে যদি কয় ইফালে যদি দুগুণ উঠি যায় আৰু তেতিয়াহ'লে আপুনি ঘৰ গুচি বাহ। যদি স্বামী যদি নুসুধাকে যদি ক'ৰবালৈ গমন কৰে, তেতিয়াহ'লে যদি কোনোবাই যদি আইগৰাকী বোলে আপোনাৰ মানুহজনী বোলে বেলেগ এটা কয়, যদি আপোনালোকৰ মানুহজনী বোলে তোমাৰ মানুহগৰাকী বোলে মই আমুকত দেখি থৈ আহিছোঁ নহয়, ভাল খাব লাগে নেকি, এনেই মনত এটা সন্দেহ ভাৱ হৈ আছে। তেতিয়া আহি কি হ'ব, ঘৰত কাজিয়া সূত্ৰপাত হ'ব। সেইকাৰণে কৈ গ'লে কথাটো মানে শৃংখলাবদ্ধভাৱে যায়। সেইকাৰণে গুৰুজনাই এই আদৰ্শৰে আমাক এই আৰ্হিটো আমাক দি থৈ গৈছে। সেইকাৰণে তাৰ পালন কৰিব পাৰিলে আমি তেতিয়া সতীলৈ ৰূপান্তৰ হওঁ, ভকতলৈ ৰূপান্তৰ হওঁ। সেই কথাটোকে ইয়াত প্ৰকাশ কৰিছে। গতিকে আমি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰি এতিয়া আমি ইয়াক আগৰখিনিত কৈ গ'লোঁ যে আমি কি কৰিব লাগিব, পুৱা গধূলি আমি পুৰুষ সেৱা কৰিব লাগিব। কেনেকৈ কৰিম আমি যেতিয়া ইয়াত পঞ্চ যজ্ঞ কথা কৈ গৈছে আগত। গতিকে এই যজ্ঞ কথা আমিতো যজ্ঞ কৰিব নোৱাৰোঁ, কিন্তু যজ্ঞ আমাৰ হৈয়ে থাকে। কেনেকৈ হৈ থাকে, যেতিয়া আমি ভগৱন্তক যেতিয়া হাত পাওঁ বিচনাতে, তেতিয়া ভগৱন্তক প্ৰাৰ্থনা জনাওঁ, সেই প্ৰভু আমি যদি হাঁহ নাপালোঁ তেনেকুৱা একোৱেই নাই, কিন্তু যে ভগৱন্তই হাঁহ পেলাই দিলে, গতিকে ভগৱন্তক আমি বিচনাতে প্ৰাৰ্থনা কৰিব লাগিব, সেৱা কৰিব লাগিব, আৰাধনা কৰিব লাগিব। সেইটো হৈছে ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ বিচনাৰ পৰা আহি গা পা ধুই ভগৱন্তৰ গুৰুগৃহত যেতিয়া আমি সেৱা কৰিম, প্ৰাৰ্থনা কৰিম কৃষ্ণ একদেৱ, সেই দেৱযজ্ঞ, তেতিয়া আমি সেই দেৱক প্ৰাৰ্থনা কৰিব লাগিব। এইটো হৈছে দেৱযজ্ঞ। তাৰপিছত আহি আমি গুৰুগৃহৰ পৰা আহি আমি পিতৃজনক সেৱা কৰিব লাগিব।
পিতৃ মাতৃক আমি যেতিয়া সেৱা কৰিম সেইটো হৈছে পিতৃযজ্ঞ। তাৰপিছত আছে ভূতযজ্ঞ। এই পঞ্চভূতি মানে চৰাই চিৰিকটি এইবিলাক হৈছে যেতিয়া আমি আহাৰ দিওঁ, গৰু ছাগলীক আমি যেনেকৈ আহাৰ দিওঁ এইটো ভূতযজ্ঞ। আৰু নিজজ্ঞ হৈছে ঘৰলৈ অহা আলহী অতিথিক আমি জ্যেষ্ঠজনক মান্য কৰা, সেইটো হৈছে আমাৰ মানে নিজজ্ঞ। গতিকে এই যজ্ঞ আমাৰ ডেইলি হৈ থাকিব লাগিব, তেতিয়াহে আমি ঘৰ এখন সংসাৰ এখন যেতিয়া শুদ্ধভাৱে নিকাৰভাৱে আমি পালন কৰি যাব পাৰিম। এই যজ্ঞ যেতিয়া আমি কৰি থাকিম তেতিয়া আমাৰ কলি পৰিয়াল মায়া পৰিয়াল এইখিনি কেতিয়াও আহিব নোৱাৰে। মায়ানো কি? কিছু গুণৰ সমষ্টি। শাস্ত্ৰত কৈছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা আশা কামনা হত বিবেচাৰ এহি কুলভূত ভূত জানিবা মায়া। এইকেইটা ক'ত থাকে? মনৰ লগত থাকে এহি কুলজন তৰিমে নোৱাৰে লোকে এহিকে কাৰণ। যাৰ মনত এইকেইটা গুণ থাকে তেওঁ আৰু ভাল কথা ক'লেও তেওঁ নুশুনে, সাধুলৈ যাবলৈ ইচ্ছা নকৰে, সদায় পৰচেষ্টা পৰনিন্দাতে তেওঁ আত্মনিয়োগ কৰি থাকে। গতিকে সেইকাৰণে আমি জীৱনটো তাতেই আমি উপলব্ধি কৰিব লাগিব, আমি তাতেই বিশ্বাস কৰিব লাগিব। গতিকে এই কৰ্মৰ দ্বাৰাই সেইকাৰণে আমাক কপিলৰ যোগেদি মাতৃ দেৱহতী কৈছে যে তুমি ভাল মানুহ যদি হ'ব বিচৰা তেতিয়াহ'লে বেয়া হওঁ ত্যাগ কৰিবলৈ কৈছে। মোৰ কথা কহন্ত শুনন্ত মত পৰে চিত্ত আনৰ নেদন্ত। গতিকে মোৰ কথা শুনিব লাগিব, মোৰতে মন চিত্তটো তুমি দিব লাগিব, হয় নাই বাৰু? তেতিয়াহে তুমি এই সাধু হওঁ, এই ভকত হওঁ, এই ঈশ্বৰ যিখিনি তত্ত্বৰ গুণ তেতিয়াহে তুমি সৎগুণ লাভ কৰিব পাৰিবা। গতিকে এই কৰ্মখিনিৰ দ্বাৰাই আমি তেতিয়া গৃহস্থী ধৰ্ম পালন কৰিব পাৰিম। গতিকে প্ৰভু ভগৱন্তই নিজে গৃহস্থী ধৰ্ম পালন কৰি দেখুৱাইছে। কেতিয়া কৈছে? যেতিয়া ভগৱন্তই কি কৈছে 16,108 গৰাকী বিবাহ কৰাইছে। বিবাহ কৰাই কি কৈছে? তেওঁ দ্বাৰকাত প্ৰতিটো ভ্ৰমণতে এই কথাটো তেওঁ কেনেকৈনো গৃহস্থ ধৰ্ম পালন কৰিবলৈ কৰিছে এই কথাটো চাবৰ কাৰণে নাৱত দেৱকী নাৱৰে ইচ্ছা কৰিছে আৰু তেওঁ দ্বাৰকালৈ গৈছে ভগৱন্তৰ এই ৰূপটো চাবৰ কাৰণে। তেওঁলোক ইমান ভাগ্যৰ লগত কেনেকৈ সংসাৰ পালন কৰিছে। তেতিয়া গৈ তেওঁ ভগৱন্তৰ অন্তৰ্যামী নাৰদৰ মহিমা বুজিয়ে পাইছে। তেতিয়া এমুৰ পৰা চাই গৈছে যে 16,108টা ভ্ৰমণ দেখিছে। আটাইতকৈ ডাঙৰ আৰু সুন্দৰ ভ্ৰমণটো হৈছে ৰুক্মিণী। ৰুক্মিণী ভ্ৰমণটো হৈছে অতি সৌন্দৰ্য আৰু ডাঙৰ। তেতিয়া এমুৰ পৰা নাৱৰে মানে ভগৱন্তৰ গৃহত সোমাইছে। তেতিয়া ভগৱন্তই গৃহস্থী ধৰ্ম পালন কৰিছে, সেৱা সৎকাৰ কৰিছে, প্ৰাৰ্থনা জনাইছে। কোনোবা ভ্ৰমণত গৈ দেখিছেগৈ কৃষ্ণই ল'ৰা ছোৱালীৰ লগত আলাপ আলোচনা কৰি আছে। কোনোবা এটা ভ্ৰমণত দেখিছেগৈ কৃষ্ণই গৰু মানে গাখীৰ খীৰাইছে। কোনোবা ভ্ৰমণত পৰশুৰামৰ লগত আলাপ আলোচনা কৰিছে। তেতিয়া নাৱৰে ভাবিলে, তেতিয়া প্ৰাৰ্থনা কৰিছে। প্ৰতিটো ভ্ৰমণতে প্ৰতি ৰূপ দেখাৰ পিছত তেতিয়া নাৱৰে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু দয়াময়, মহা যোগীসকলে তোমাৰ এই মহামায়াটো দৰ্শন কৰিব নোৱাৰে, আজি তুমি মোক দৰ্শন কৰালা। গতিকে তুমি নিজ গুণে মোক যে তুষ্ট কৰিলা, মোৰ মনৰ যিটো ভাৱনা সেইটো তুমি মোক সন্তুষ্ট কৰালা। তেতিয়া ভগৱন্তই কৈছে যে মই এই মনুষ্য জীৱসকলক কৰ্ম কৰিবৰ কাৰণে মই এই কৰ্মখিনি দেখুৱাই থৈ গৈছোঁ। যদি মই ভগৱান হৈ মই যদি কৰ্মখিনি যদি নকৰিলোহেঁতেন তেতিয়া মনুষ্যই কোনো
কৰি গ'লেহে আমি তেতিয়া এই ঘৰ আমি পৰিচালনাত কোনো অসুবিধা নহয়। সেইকাৰণে আমি শ্ৰেষ্ঠ দেৱতাজন আমি যদি বিচাৰ কৰিবলৈ যাওঁ, তেতিয়া এদিন সৰস্বতী নদীত মানে ঋষিসকলে আলোচনা কৰি আছে। সেই আলোচনাত তেতিয়া ক'লে যে মানে এজনক পঠিয়ালে, সেইজন হৈছে ভৃগুমুনি। ভৃগুমুনিক ক'লে তুমি যোৱা আমাক নিৰ্বাচন কৰা, এই তিনিজন দেৱতাৰ ভিতৰত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ কোনজন শ্ৰেষ্ঠ দেৱতা তুমি নিৰ্বাচন কৰি আমাক দেখুওৱা, প্ৰমাণ কৰা, আমি তেওঁলোকে পূজা কৰিম বা সেৱা কৰিম। তেতিয়া প্ৰথম ভৃগুমুনিয়ে ব্ৰহ্মা ওচৰলৈ গৈছে। ব্ৰহ্মা ভগৱন্তক প্ৰাৰ্থনা কৰি আছে। তেতিয়া ব্ৰহ্মা ওচৰলৈ গৈ ব্ৰহ্মাক কোনো মাতবোল কৰা নাই, সেৱা সৎকাৰ জনা নাই। তেতিয়া ব্ৰহ্মাই খং উঠিলে। খং উঠাই কৈছে যে হে ভৃগু, তুমি বৰ অহংকাৰী হ'লা আৰু তুমি কোনো সেৱা সৎকাৰ মোক দেখিও তুমি নেদেখা ভেকশ্যন ধৰিছা, কোনো সেৱা কৰা নাই। গতিকে তুমি আজি মোৰ পুত্ৰৰ কাৰণে তোমাক মই ক্ষমা কৰিছোঁ। গতিকে তুমি বহুত কথা মানে পাহৰি গৈছা। তেতিয়া ভৃগুমুনিয়ে কোনো মাত নকৰি তাৰ পৰা গুচি আহিলে। গুচি আহি কৈলাশলৈ গ'ল, শিৱক দেখা দিলে। শিৱই কি কৰিলে, আহা ভাই বুলি মানে আহিছে। অহাৰ লগে লগে গাভৰু মাৰি ধৰিবলৈ বিচাৰিছে, সাবুত মাৰি ধৰিবলৈ বিচাৰিছে। তেতিয়া ভৃগুমুনিয়ে আঁতৰি গুচি আহিলে। আচলতে পৰীক্ষা কৰিবলৈ কৈছে, সেইকাৰণে আঁতৰি গুচি আহি তেতিয়া শিৱই কি কৰিলে যে মোক এই ৰূপটো দেখি, পিশাচৰ বেশটো দেখি তুমি মোক নিন্দা কৰিছা, অপমান কৰিছা। গতিকে তোমাক মই আজি বধ কৰোঁ বুলি ত্ৰিশূল উলিয়াই খেদি গ'ল। তেতিয়া পাৰ্বতীয়ে কি কৈছে, সেয়া তুমি এইবোৰ নকৰিবা, ক্ষমা কৰা, ক্ষমা কৰা বুলি তেওঁক ক্ষমা কৰি দিছে। তাৰমানে আগৰাকী যেতিয়া ক'লে, তেতিয়া শিৱই তেতিয়া ক্ষমা কৰি দিলে। দিয়াৰ পিছত কৈলাশৰ পৰা তেতিয়া মানে ভৃগুমুনি গৈ প্ৰভু নাৰায়ণক পৰীক্ষা কৰিবলৈ গৈছে। তেতিয়া নাৰায়ণে কি কৰিছে, ভগৱন্তই মানে বিচনাত বহি আছে, ইফালে লক্ষ্মীও আছে। তেতিয়া গৈ এটা প্ৰকাণ্ড গোৰ মাৰি দিছে, কিন্তু ভগৱন্তক এই বুকুত গোৰ মাৰি দিছে। যেতিয়া গোৰ মাৰি দিল, তেতিয়া ভগৱন্তই কি বুলি কৈছে, শাস্ত্ৰ সম্পূৰ্ণ লিপিবদ্ধ আছে। তেতিয়া ভগৱন্তই কৈছে যে তুমি মোৰ অতিথি হৈ আহিলা, তুমি মই অহা গম নাপালোঁ, নহ'লে আগবঢ়াই আনি তোমাক বহালোহেঁতেন। তথাপিতো ধুৱাই মেলি বহাইছে, নিজৰ আসনখনো বহিবলৈ দিছে আৰু কৈছে তুমি যে মোৰ ইয়াত যে এই যে ইমান টান এই বুকুখনত যে তুমি ইমান কোমল ভৰিটো গোৰ মাৰিলা, গতিকে তুমি বৰ কষ্ট পালা, বৰ দুখ পালা। গতিকে তুমি মোক ক্ষমা কৰিবা। গতিকে তুমি যিমান দুখ পালা, গতিকে ময়ো দুখ পাইছোঁ। তুমি যাতে মানে এই দুখৰ পৰা যাতে মোক অভিশাপ নিদিয়া। গতিকে ভগৱন্তৰ ৰূপ আচৰণ দেখি সেই সৰস্বতীত পঢ়ি, নদীত পঢ়ি থকা ঋষিসকলৰ আগত কৈছেহি যে শ্ৰেষ্ঠ ভগৱানৰ ভিতৰত প্ৰভু নাৰায়ণেই শ্ৰেষ্ঠ দেৱতা। তেওঁ আহি পৰীক্ষা কৰি সেই ঋষিসকলৰ মাজত ঘোষণা কৰিছে। ব্ৰহ্মাৰ ৰূপটো দেখুওৱাৰ কথা কৈছে, শিৱৰ সংখিনি কথা কৈছে। গতিকে ভগৱন্তৰ যিখিনি মহিমা গুণৰ কথা এই প্ৰমাণ কৰি দেখুৱাইছে। গতিকে সেইকাৰণে শ্ৰেষ্ঠ দেৱতাৰ অনন্ত কোটি ব্ৰহ্মাণ্ড যিজন, আমি সেইকাৰণে কওঁ দেৱৰ ভিতৰত কোন দেৱ? আমি গাঁও না প্ৰাৰ্থনা গাওঁ, কৃষ্ণ এক দেৱ দুঃহাৰী কালমায়াদি অধিকাৰী
ছবি শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিজ্ঞান নাহি কেব জানিবা বিষ্ণুহে সমস্ত জগতে জানিবা বিষ্ণুহে সমস্ত জগতে সেইজনে আছে দেৱ ভগৱন্ত দেৱতা কৃষ্ণ হৈছে দেৱ। গতিকে আমাক ভাগৱতৰ যোগেদি যেতিয়া গোবৰ্ধন পৰ্বত যেতিয়া দাঙি থৈছে গোপালৰ, তেতিয়াও সেই 7 দিন 7 ৰাতি ভগৱন্তই যেতিয়া ইন্দ্ৰৰ লগত যুদ্ধ হৈছে, মানে এই কথাটো অলপ কাহিনীটো অলপ দীঘল হ'ব, মই কথাটো এতিয়া এনেই ওপৰকৈ কৈছোঁ কথাটো। গতিকে ইন্দ্ৰই ঠিক তেনেকৈ ধৰণৰ অহংকাৰ দূৰ কৰিবৰ কাৰণে ভগৱন্তই এই মানে গোপীসকলৰ যি মানে দান দিছে, অভয় দান দিছে, 7 দিন 7 ৰাতি গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰই সেই 7 দিন 7 ৰাতি বৰষুণ দিয়াৰ পিছতো ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে তেওঁ নিজৰ ৰূপটো দৰ্শন কৰিছে। সেইকাৰণে ভাগৱতত আমাক 3টা ভাগ কৈছে। এটা হৈছে আমি জ্ঞানৰ যোগেদিও আমি ভক্তি লাভ কৰিব পাৰিম, কিন্তু জ্ঞানৰ যোগেদি আমাক কি বুলি কৈছে বহুত কষ্টদায়ক, কৰ্মৰ যোগেদিও আমাৰ বহুত কষ্টদায়ক। তাৰমানে আমাৰ ৰাস্তাটো আজি এই গাভৰুচিবাৰী ৰাস্তাটো আমি পোনে পোনে যদি গুচি আহোঁ আৰু মেপাক দি আহোঁ, তাৰমানে কোনফালে আহিলে আমি ওচৰ হ'ব। আমি জ্ঞানৰ কৰ্মে যদি যাওঁ বহুত এপাক হৈ দিয়ে, কিন্তু ভক্তি যোগেদি গ'লে আমি পোনপ্ৰথমে লগ পাওঁ। সেইকাৰণে এই আমি আগত কথাখিনি কৈ গৈছে যে স্ত্ৰী বাল্য এইসকলো বৃদ্ধ বনিতা এইসকলেও অন্তৰ্জাতি এইসকলেও মানে ভগৱন্তৰ নামটো ল'ব পাৰিব। সেইকাৰণে কি কৈছে, জ্ঞানে কৰ্মে তাইতে নাপাৱে ভকতি নোপজে যাৱে। যেতিয়ালৈকে আমাৰ ভক্তি যেতিয়ালৈকে সিদ্ধ নহ'ব তেতিয়ালৈকে আমি ভগৱন্তক লাভ কৰিব নোৱাৰিম। সেইকাৰণে কিন্তু এই যে কোনো জ্ঞান নাছিলে, কাৰ নাছিলে, 11 স্কন্ধ ভাগৱতত সম্পূৰ্ণ লিপিবদ্ধ আছে। কি বুলি কৈছে, যেতিয়া গজগোপীসকল, গোপী শব্দটো হৈছে গো মানে বেদ, আৰু যি বেদক দিয়ে মানে খায় সেই হৈছে গোপী। যি বেদ ঈশ্বৰক সেৱন কৰিব পাৰে, জ্ঞানক সেৱন কৰিব পাৰে, সেই হৈছে গোপী। সেইকাৰণে ইয়াত এটা কি কৈছে, নাহি তপ গত শস্য নপঢ়িলে বেদ নাজানয় জ্ঞানৰ একো শাস্ত্ৰ তত্ত্ব ভেদ। তেওঁলোকৰ কোনো জ্ঞানো নাছিলে, তেওঁলোকে কোনো শাস্ত্ৰ পঢ়া নাই, তেওঁলোকে কেনেকৈ পাইছে, মোক ভক্তি যোগেদি পাইছে। এতিয়া কোনে কোনে পাইছে, বলিয়ে পাইছে, হয় নাই বাৰু? কোনে কোনে পাইছে, নাহি তপগত শস্য নপঢ়িলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। কেৱলে আমাত মাতবে কহৰণ কৈবে কৰ্ম ফলতে জিতেবে ক্ষেপন্ন। এই ৰাম বলিয়ে পাইছে, হনুমানে পাইছে, হয় নাই বাৰু? হনুমানৰ কিমান জ্ঞান নাছিলে, কেইখন বিশ্ববিদ্যালয়ত পঢ়িছিলে। গতিকে এইসকলৰ কোনো জ্ঞানৰ ভাণ্ডাৰ নাছিলে, তথাপিতো তেওঁলোকে গজগোপীসকলে কি কৰিছিলে, ভগৱন্তক কাম ভাবে, তেওঁলোকে স্বাৰ্থ কৰিহে ভগৱন্তক মানে নিজৰ পত্নী হিচাপে পাবলৈ গৈ ভগৱন্তক খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে ভগৱন্তক মানে নাম লৈছিলে। সেইকাৰণে তেওঁলোকৰ নামটো হৈছে বিভেচাৰী দিলে, দুষ্ট যত বিভেচাৰী। সেই গোপীসকল বিভেচাৰী আছিলে, কিন্তু বিভেচাৰী হ'লেও ভগৱন্তৰ নাম কওঁতে কওঁতে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই ভগৱন্তক
গতি লাভ কৰিছে। সেইকাৰণে আমি যিভাৱে হওক আমি ভগৱন্তৰ নামটো ইয়াত ল'বলৈ কৈছে। সেইকাৰণে গুৰু ত্যাগ কৰিলে বিৰোচন নন্দন, ভাতৃক ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে নিজৰ পিতা, ভগৱন্ত প্ৰভু ভগৱন্তই নিজৰ মাতা, হয় নাই বাৰু? গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভিগু আদি মুনি, হয় নাই বাৰু? গতিকে এইসকলে ত্যাগ কৰিছে। গতিকে আমি কিছুমান ভক্তিত কিছুমান আমি ত্যাগো কৰিব লাগিব বাৰু। কৃষ্ণ পদ তুলসীয় নললে পধেন, কাহান্ত নিশাখ যিটো ভাথিৰ হৰি হৰি বোলতেনো নিকাৰো মানসিক, বজ্ৰশিলা হৰি সজা নিবাতাৰ চিত্ৰ, অ হেন জানি সুত পুৰি উপহাভিমত, যি কথা কহিলা হোকে ৰাজাৰ আগত, অকহি উপা সমস্তে তৃতীয় অধ্যায় কথা অগলায় সৃষ্টি বৰ্ণনা আৰম্ভ ভাগৱত কথা, মনুষ্য জন্ম কৰিতো নকৰি অবিধা, পুৰাণৰ সুজহিতো মহাভাগৱত, ব্যাস মহাৰিষিয়াৰ কহিছা মহত্ৰ, আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত, মূত্ৰ অন্তে মহামুনি ভোগে জানিলন্ত, বিদুৰে ইহাক জানন্ত কি নজানন্ত, টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে, কেহ জনে আৰু তত্ত্ব অৰ্থ কন পাৱে, বসুন্ধৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্ব জানে যেই সেইজন, শুদ্ধভাৱে ললে যিটো কৃষ্ণ হৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন, সেয়ে মহাজনে আৰু তত্ত্ব সজানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়, জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলি যুগে কৃষ্ণ নাম কীৰ্তনে ভেগতি, বিশ্বামিত্ৰ পৰা ঘৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, অ কামিনী জনৰ মুখ পদ্ম ফুললিত, দেখি তাৰা হবু হলে কামে বিমোহিত, দধি দুধভিত মিশ্ৰ কৰি হালি অন্ন, প্ৰবন্ধিয়া পতি নিতে ভুঞ্জে যিটো জন, ইউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত,
বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত ইন্দ্ৰিয় যিনি বাৰ আছে যাৰ মতি সততে কৰিবে যত্ন সন্দৰ সংগতি। এতিয়া ইয়াতে কথাখিনি কৈ গৈছে। আগত আমি কথাখিনি আগবাঢ়িলোঁ। বিশ্বামিত্ৰ পৰাশৰ মুনিয়াদী গণ তেওঁলোকে কি কৈছিলে? বায়ু ভক্ষণ কৰিছিলে, গছৰ সৰাপাত খাইছিলে, কিমান কষ্টদায়ক কৰিছিলে তেওঁলোকে, কিন্তু তথাপিও তেওঁলোকে ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰিলে। গতিকে সেইকাৰণে কিন্তু ভাগৱতে এটা সিদ্ধান্ত দিছে যে যদি শৰণ লয়, ঈশ্বৰৰ চৰণত যদি কায় বাক্য মনে শৰণ লয়, তেতিয়াহ'লে তেওঁ কৰিব পাৰে। এতিয়া আমাৰ কি হৈছে? শৰণ নলৰিলে জানা জীৱন নিষ্ফল, দান দি যিটো সিটো এৰাঘাত জল, গুৰু সেৱা নকৰিলে চান্দৰ পুথি। গতিকে আমি কি কৈছে? শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। সেনেকুৱাটো অলপ অলপ কৈ গৈছোঁ, মাজে মাজে চুই গৈছোঁ। শৰণ নল'লে জীৱনটো নিষ্ফল বুলি কৈছে ভাগৱতে। ভগৱন্তৰ চৰণত শৰণ মানে আশ্ৰয় লোৱা, ভগৱন্তৰ চৰণত কায় বাক্য মনেৰে নিজৰ এই দেহটো ত্যাগ কৰা। যেনেকৈ আপোনাৰ এটা গৰু যেতিয়ালৈকে আপুনি লালন পালন কৰি আছে, চোৱা চিতা কৰি আছে, সেই গৰুটো যদি বিকি দিয়া হয়, সেই গৰুটো চোৱা চিতা কোনে কৰিব? সেই কিনোতাজনে কৰিব। ঠিক আপোনাৰ এই কায় বাক্য মন যদি, এই দেহটো যদি ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিয়া হয়, তেতিয়াহ'লে এই দেহটো কোনে চোৱা চিতা কৰিব? ভগৱন্তই কৰিব। সেইকাৰণে এটা শিশুৱে ক'ত লয় আশ্ৰয়? সদায় মাকৰ ওচৰত লয়। গতিকে মাকে জানো তেনেকুৱা শিশুৰ মাকৰ ওচৰত মৃত্যু হৈছে, কিন্তু মাতৃয়ে জানো ৰক্ষা কৰিব পাৰিছে? কেতিয়াও নোৱাৰে। নৌকাটো শৰণ লয় মাজন্তে সাগৰে, নাও সহিতে সিও মৰে। এজন যদি সাগৰ যদি পাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে তেওঁ ক'ত লয় আশ্ৰয়? এখন নাৱত লয়। কিন্তু নাৱে পাৰ কৰে কিছু নাৱেদি ডুব যোৱা মানুহ দেখিছে নাও? শুনিছে? গতিকে নাও ৰক্ষা কৰিব নোৱাৰে। গতিকে ৰোগী হবে ঔষধৰ লয় শৰণ, ঔষধৰ সহিতে তাৰ দেখিও মৰণ। এজন ৰোগীয়া মানুহে ক'ত লয় আশ্ৰয়? ক'ত লয়? ঔষধৰ। কিন্তু ঔষধৰ টোপোলাহেদি তেওঁক খৰি দিবলৈ নিয়ে আমি দেখিছোঁ। সেই ঔষধেতো ৰক্ষা কৰিব লাগিছিল। গতিকে সেইকাৰণে আমি কায় বাক্য মনে ঈশ্বৰৰ চৰণত শৰণ ল'বলৈ কৈছে। তেতিয়াহে আমি ইয়াতে প্ৰথমতে আমাক ভাগৱত শ্ৰৱণ কৰোঁতে প্ৰথমতে ভোগদেৱে কেইটামান চুক্তি কৰিছে। এতিয়া আমি শৰণৰ কথাখিনি যদি ইয়াতে আমি সমস্ত কথাটো কৈ দিওঁ, তেতিয়াহ'লে আমি সত্ৰাধিকাৰ বা সদস্যক আমি অপমান কৰা লিখীয়া হ'ব। কাৰণ তেওঁলোকক দায়িত্ব দি থৈছে, শৰণৰ কথাখিনি ক'বলৈ তেওঁলোকক দি থৈ গৈছে। আমি ভাগৱতৰ যোগেদি ওপৰলৈ কথাখিনি কৈ আছোঁ, ভিতৰখিনি ক'বলৈ হ'লে আমি তেওঁলোকক অপমান কৰা লিখীয়াহে হ'ব। সেইকাৰণে ইয়াত শৰণ ব্যৱস্থাটো এইটো কাৰণে কৰি থৈ গৈছে যে প্ৰথমতে ভোগদেৱে পৰীক্ষিতক ভাগৱত শুনাবলৈ যাওঁতে কেইটামান চুক্তি কৰিছে যে তুমি যেতিয়ালৈকে ভাগৱত কৈ থাকোঁ তেতিয়ালৈকে তুমি উঠি যাব নোৱাৰিবা, আৰু তুমি আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা, তুমি পানী বাঢ়িবা। যেতিয়ালৈকে মোৰ তেতিয়া কি হৈছে? গুৰু ভজিছে পৰীক্ষিতে। গতিকে সেই তেতিয়াহে তেওঁ একান্ত মনেৰে, আমিতো এঘণ্টাই নোৱাৰোঁ। ইফালে কৈছে, ইয়াৰ ভাগৱততে কৈছে
ভোগদেৱে পৰীক্ষিতক কৈছে যে সেই ৰাজন, তুমি তোমাৰ 7 দিন সময় আছে, কিন্তু শতাংগ ৰজাই 2 দণ্ডতে পাইছে। শতাংগ ৰজাই দানৱসকলৰ ৰক্ষণাবেক্ষণ দিছিলে, তেওঁ সেনাপতি হৈছিল। যেতিয়া এই স্বৰ্গত যেতিয়া কাৰ্তিকক পালে, তেতিয়া ইন্দ্ৰই ক'লে যে মই সেনাপতি এজন পাইছোঁ, গতিকে তোমাক মানে অলপ বিশ্ৰাম কৰিবৰ কাৰণে দিছোঁ, গতিকে তুমি অলপ বিশ্ৰাম লোৱা। এই বুলি কোৱাৰ লগে লগে তোমাক এটা লগতে মই বৰ দিবলৈ বিচাৰিছোঁ, কোৱা। তেতিয়া বাৰু শতাংগ ৰজাই ক'লে, বাৰু মোৰ বৰটো হ'ব বাৰু, দিবা বাৰু, তুমি এটা কথা কোৱাচোন, মোৰনো মৃত্যুৰ মানে কিমান সময় আছে, মই কিমান দিন জীয়াই থাকিম, এই কথাটোকে কোৱাচোন। তেতিয়া কি বুলি ক'লে, চালে চাই পিনি তুমি বোলে 2 দণ্ডহে জীয়াই থাকিব পাৰিবা। তেতিয়া এতিয়া 2 দণ্ড মানে 45 মিনিট সময়, তুমি 45 মিনিটহে সময় মানে জীয়াই থাকিবা। এই বুলি কোৱাৰ লগে লগে তেওঁ তেতিয়া পুনৰ আহি তেওঁ ঈশ্বৰৰ নাম ল'বলৈ, হয় নাই বাৰু, তেওঁ গুচি আহিলে, পৃথিৱীলৈ গুচি আহিছে, তেওঁ ঈশ্বৰৰ নাম ল'বলৈ। সেই 2 দণ্ডৰ ভিতৰতে তেওঁ গতি পালে। সেইকাৰণে তুমি চিন্তা নকৰিবা, পৰীক্ষিতক কৈছে তোমাৰ 7 দিন আছে, শতাংগই 2 দিনতে পাইছে। সেইকাৰণে আমাৰ নাম প্ৰসংগ হোৱাৰ লগে লগে আমাৰ 45 মিনিটহে সময় লাগে, বা 1 ঘণ্টা লাগিলে। 1 ঘণ্টা দিলে, অলপ চুটিকৈ দিলে 45 মিনিটতে আমাৰ সামৰি, সামাজিকভাৱে আমি 45 মিনিটতে আমি সামৰি দিওঁ। সেইকাৰণে আমি নামো এনেকুৱা ধৰণৰ হ'ব লাগিব, যিটো শুৱলা হ'ব লাগিব। আগত দেখুৱাইছে আমাক, ভাগৱতে দেখুৱাইছে, যেতিয়া ব্ৰহ্মাই যেতিয়া ভগৱানৰ নাম লৈ থাকে, এই নাম লৈ থাকোঁতে এদিন মানে বলোৰামৰ মানে ৰেৱত ৰজাই ৰেৱতীক লৈ, তেওঁ জীয়েক ৰেৱতীক লৈ মানে তেওঁ চিন্তা হৈছে নে মই এইটো মানে কাৰ লগত মই বিবাহ দিলে মোৰ ছোৱালীজনী সুখত থাকিব। এই কথাটো সুধিবৰ কাৰণে আহি ব্ৰহ্মলোক পালেহি। ব্ৰহ্মাক সুধিবলৈ আহিলে। তেতিয়া সুধিবলৈ আহোঁতে ব্ৰহ্মলোকত কি হৈছে, ব্ৰহ্মাই গোটেই ঋষি মানে হিতসকলক লগত লৈ ঈশ্বৰক আৰাধনা কৰি আছে। সত্য যুগৰ কথা। গৈ থাকোঁতে তেতিয়া মানে ৰেৱত ৰজাই ভাবিলে যে মই যদি এতিয়া যদি নাম লৈ আছে, তেওঁলোকে যদি মই মাতবোৰ কৰি দিলে হয়তো মোক মানে অভিশাপো দিব পাৰে বা কষ্টও পাব পাৰে, দুখ দিব পাৰে, দুখ হ'ব পাৰে, এই বুলি ভাবি তেওঁ লগতে নাম ল'বলৈ ধৰিলে। এনেকৈ ধৰোঁতে কলিযুগ আৰম্ভ হ'ল, মানে দাপৰ যুগ পালেহি। দাপৰ যুগ যেতিয়া পালেহি, তেওঁ তেতিয়া সাৰ পাইছে। ব্ৰহ্মাই চকু মেলি চাই তেতিয়া ৰেৱত ৰজাই কৈছে যে তোমাৰ ওচৰলৈ আহিলোঁ, গতিকে মোৰ এই ছোৱালীজনী মানে এজন উপযুক্ত দৰা বিচাৰি আহিছোঁ, গতিকে আপুনি ক'লেই হ'ব কাৰ লগত বিবাহ দিলে এই কইনাজনী শান্তিয়ে মানে থাকিব পাৰিব। তেতিয়া ব্ৰহ্মাই কৈছে, তুমি ইয়াক নাম লৈ থাকোঁতে এই 4 যুগ পাৰ হৈ গ'ল, এতিয়া দাপৰত পালেহি। গতিকে এই দাপৰত বলোৰামে প্ৰভু ভগৱন্তই কৃষ্ণৰূপে অৱতাৰ হৈছে, আৰু তেওঁৰ দাদা বলোৰাম ৰূপে জন্ম হৈছে। গতিকে তুমি যোৱা, এই বলোৰামৰ হাততে তুমি গতাই দিয়াগৈ। এই বুলি কৈছে। যোৱাৰ লগে লগে তেতিয়া